আমাক ভগৱানে দিয়া বয়স 100 বছৰহে, আমাৰ 100 বছৰহে। তৎসত্ত্বেও আমি উঠি অহা বহুত প্ৰজন্মই, আমাৰ সমাজৰ বহুত লোকে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আগতে আমাৰ পৰা বিদায় লৈছে। কিয়? যে কৈছা ব্ৰাহ্মণ আৰু তোমাৰ মাজত পাৰ্থক্য নাই বুলি, যে ব্ৰাহ্মণ কাক বোলে? ব্ৰহ্মজ্ঞ কোন? ভগৱন্তই যুগে যুগে এই ধৰাধামলৈ আহি থাকে আৰু আহি থাকিব। অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ বুলি কৈছে। অৰ্থাৎ অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোৱেই হ'ল অৱতাৰ। ভগৱন্তই প্ৰধানকৈ 4টা ৰূপত আহে। কেতিয়াবা পূৰ্ণ অৱতাৰ, কেতিয়াবা অংশ অৱতাৰ, কেতিয়াবা কলা অৱতাৰ আৰু কেতিয়াবা বিভূতি অৱতাৰ। তেওঁ কোনটো অৱতাৰ লৈ ধৰাধামলৈ আহিব, সেইটো ধৰাধামৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে, অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া তেওঁ 100 ভাগৰ 100 মহিমাযুক্ত হৈ পৃথিৱীলৈ আহিব লগা হয়, সেই অৱতাৰটোক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহিব লগা হয়, তেতিয়া কয় অংশ অৱতাৰ। যেতিয়া 16 ভাগৰ 1 অংশ মহিমালৈ পৃথিৱীলৈ আহিব লগা হয়, তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহিব লগা হয়, সেই অৱতাৰটোক কয় বিভূতি অৱতাৰ। এতিয়া দ্বাপৰ যুগত কৃষ্ণই পূৰ্ণ অৱতাৰ ধাৰণ কৰি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী প্ৰভু ভগৱন্তই, যদিও তেওঁ নিৰ্গুণ কৃষ্ণ, তেওঁৰ লীলাবিলাক গুণময়। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। নিৰ্গুণ হুৱয় জীৱ, তুহি গুণ গায়। আজি আমি ৰাতিপুৱাৰ পৰা এই পৰ্যন্ত নিৰ্গুণ কৃষ্ণৰ গুণলীলা মাত্ৰ আমি গাই আছোঁ আৰু শুনি আছোঁ। এই কথাবিলাক গাই থাকিলে, শুনি থাকিলে কি হয়? আমাৰ মনটো নিৰ্গুণত্বলৈ উত্তৰণ হৈ যায়। এই নিৰ্গুণ স্থানলৈ নহা পৰ্যন্ত আমাৰ জীৱটো গুণময় হৈ থাকে। সেইকাৰণে উদ্ধৱক যাবৰ সময়ত কৈছে, মূৰ কথা যথাত নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হুৱে জ্ঞান, বুলিয় নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি এইটো আমাৰ নিৰ্গুণ স্থান। ইয়াত আমি বহি থকা সকলক শাস্ত্ৰই ভকত বুলি কৈছে। অৰ্থাৎ কলি যুগত মানুহৰ জন্ম পাই যি ঈশ্বৰৰ কথা ক'ব বা শুনিব বা গাব, সেইজনকেই ভকত বুলি কৈছে। হৰি নাম ঘোষি কলি যুগত নিশ্চয়ই হুইবেক লোক ভকত। গতিকে ভকতৰ বাদে নিৰ্গুণ স্থানৰ অধিকাৰ আন হ'ব নোৱাৰে। সেইকাৰণে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি দৈনন্দিন জীৱনৰ বৈষয়িক কৰ্মৰাজিৰ মাজতে আমি যাতে এক ক্ষণ হ'লেও ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন আমি যাতে কৰিব পাৰোঁ। গতিকে এই ভাগৱততেই ভগৱন্ত বাংময় ৰূপে অন্তৰ্নিহিত হৈ আছে। উদ্ধৱক যাবৰ সময়ত কৈছিল, উদ্ধৱে যেতিয়া তেওঁ 5 বছৰ বয়সৰ পৰাই কৃষ্ণৰ লগত পৰম বন্ধুত্ব গঢ়ি উঠিছিল। কৃষ্ণ হৈছে বৰদেউতাকৰ পুতেক আৰু উদ্ধৱ হৈছে খুৰাকৰ পুতেক। অৰ্থাৎ দেৱভাগ হৈছে বসুদেৱৰ ভাতৃ আৰু তেওঁৰেই পুত্ৰ হৈছে উদ্ধৱ। এওঁলোকৰ মাজত 5 বছৰ বয়সৰ পৰাই বন্ধুত্ব গঢ়ি উঠিছে। গতিকে তেওঁ এই দেৱকাৰ্য সাধন কৰি যেতিয়া নিজ ধামলৈকে যাব ওলাইছিল, তেতিয়া ভগৱন্তৰ এই কথাখিনি ইংগিততে উদ্ধৱে বুজি পাইছিল। পাই পেলাই তেওঁক নিবেদন কৰিছিল, প্ৰভু মই বুজি পাইছোঁ তুমি এতিয়া দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ গুচি যাব ওলাইছা। পিছে মোক অকলে এৰি থৈ গ'লে নহ'ব, মোকো তোমাৰ লগত লৈ যাব লাগিব। তোমাৰ অবিহনে মোৰ এই জগতখন অন্ধকাৰময়।
তোমাক এৰি মই এখন্তেকো থাকিব নোৱাৰোঁ, গতিকে তুমি মোক লগত নিবই লাগিব। পৰম ভক্ত উদ্ধৱৰ এই নিবেদন শুনি কৃষ্ণই কৈছিল, সখা তুমি ঠিকেই কৈছা, পিছে মই যি উদ্দেশ্য আৰু লক্ষ্য ৰাখি এই পৃথিৱীলৈ আহিছোঁ, তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ তেতিয়াহ'লে মোৰ লক্ষ্য আৰু উদ্দেশ্য ভ্ৰষ্ট হৈ যাব। কাৰণ তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ, ভক্তি পথটো নাইকিয়া হৈ যাব। ফলত কি হ'ব? অধৰ্মে পীড়িব লোক যাইবে অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি এতিয়া ভক্তিৰ পথটো প্ৰৱৰ্তন কৰি থাকা। মূৰ এহি মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। তুমি শ্ৰৱণ কীৰ্তন ধৰ্মটো প্ৰৱৰ্তন কৰি থাকা। আৰু তুমি যিটো লৈ চিন্তা কৰিছা, মই তোমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় সকলো দিশ মই প্ৰতিষ্ঠা কৰি থৈ গৈছোঁ। তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ। আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেহি পুণ্যভূমি। আজি আমি যদিও পাঠক নাথ বাপৰ ৰভাৰ তলত ভাগৱত পাঠ ব্যাখ্যা শুনি আছোঁ বুলি ভাবিছোঁ, আমাৰ বেদৰ মতে আমি আজি পুণ্যভূমিত অধিষ্ঠিত হৈ আছোঁ। আৰু এই ভূমিত ভকতসকলে যেতিয়া ভগৱন্তৰ গুণ নাম য'ত মানে চৰ্চা কৰে, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। আজি এই স্থান দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰ হৈছে, এই ঠাই আজি সত্ৰলৈ ৰূপান্তৰ হৈছে। নাৰদত কৈছে, নহং তিষ্ঠামি বৈকুণ্ঠে, যোগীনাং হৃদয়ে ন চ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, তুমি বৈকুণ্ঠত মোক বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ, মোৰ ভকতে য'ত গুণনাম গায় তাতেই মই থাকোঁ। এইটো অকল হিন্দু দৰ্শনেই নহয়, বাইবেলতো কৈছে, হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ভগৱান বিদ্যমান হৈ আছে, সমস্ত তীৰ্থ ইয়াত প্ৰবাহমান হৈ আছে। আৰু কৈছে, প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰুধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম, তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপ নাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত তুমি যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি তুমি শ্ৰৱণ কৰিব পাৰা, আৰু সেই ভাগৱত যদি তুমি কীৰ্তন কৰিব পাৰা, তোমাৰ সমস্ত পাপ মই নাইকিয়া কৰি দিম। এতিয়া পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়, আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ ৰূপে গণ্য কৰা হৈছে। এই বেয়া ভাৱবিলাক যাৰ হৃদয়ত থাকিব, সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, এই বেয়া ভাৱবিলাক যাৰ অন্তৰত থাকিব, তাৰ চিন্তা কৰ্মবিলাক সদায় বেয়া হ'ব। বেয়া কৰ্ম কৰি আমি ভগৱন্তৰ পৰা কেতিয়াও ভাল ঠাইত থাকিব বা ভাল পৰিৱেশলৈ আমি যাব নোৱাৰোঁ। গতিকে বেয়া এৰি ভাল ল'বৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি জীৱনত যেতিয়ালৈকে আমাৰ ভাৱ চিন্তা কৰ্ম খাদ্যৰ পৰা ধৰি সকলো বেয়াবিলাক যেতিয়ালৈকে ত্যাগ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাক ভাল ঠাইত ভগৱানে ৰাখিব নোৱাৰিব। গতিকে এই লীলা মাহাত্ম্যবিলাকৰ কথা আমি শুনি থাকিলে, যেনেকৈ মলি কাপোৰত চাবোন চাৰ্ফ দি থাকিলে সি যেনেকৈ পৰিষ্কাৰ হৈ যায়, ঠিক তেনেকৈ আমি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিলে আমাৰ মনবিলাক পবিত্ৰ হৈ যায়। গতিকে উদ্ধৱক যাবৰ সময়ত কৈছে, মই ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম, শব্দ ব্ৰহ্মৰূপে বাক্য ব্ৰহ্মৰূপে। গতিকে তুমি সেই ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে, কীৰ্তন কৰিবৰ কাৰণে যত্নপৰ হ'বা, কৰ্ম আঁচনি ল'বা, তেতিয়াহে তোমাৰ মানৱ জন্মৰ কৰা সাৰ্থকতাটো
হ'ব। এতিয়া এইখিনিত তেওঁৰ যি লীলা মাহাত্য, তেওঁৰ যি অৱতাৰবাদৰ কথা, সেইখিনি ইয়াত প্ৰকাশ কৰিছে যে কি বুলি কৈছে, যুদ্ধে বান বাহু চেদিলন্ত বনমালী, কাশী ৰাজা পণ্ডকৰো নিপাতিলা স্কন্ধ, ভীমৰ হাতত মৰাইবন্ত জৰাসন্ধ। গতিকে কিছুমান দৈত্য অসুৰক তেওঁ আনৰ দ্বাৰা মৰায়, কাৰণ ভগৱানৰ হাতত মৰিলে জীৱটোৱে মুক্তি পায়। সেইকাৰণে সকলো অসুৰক তেওঁ নিজে মৰা নাই, কিছুমান অসুৰক আনৰ দ্বাৰা মৰাইছে। গতিকে জৰাসন্ধক ভীমৰ দ্বাৰা মৰাইছে। পাণ্ডৱৰ ৰাজসুই কৰাইবা গোপাল, চক্ৰে শিৰ কাটি বধিবাহা শিশুপাল। গতিকে পাণ্ডৱৰ ৰাজসুই যজ্ঞ পৰম ভগৱন্তৰ কৃপাতেই হৈছে, আৰু চক্ৰে শিশুপালৰ শিৰচ্ছেদ মানে শিৰোমণি কাটিছে। কৰিয়া নিমিত্ৰ কৃষ্ণে ভীম অৰ্জুনক, ভীম আৰু অৰ্জুনক মাত্ৰ নিমিত্ত ৰূপেহে ৰৈছে, কাৰণী ৰূপেহে ৰৈছে। কৰ্মবিলাক তেওঁৱেই কৰে, মাত্ৰ নিমিত্তৰ কাৰণে তেওঁলোকক ৰখা হৈছে। অষ্টাদশ ঐক্যহীনী বধিবা সৈন্যক। গতিকে ভীম অৰ্জুনৰ জৰিয়তে অক্ষহীনী সৈন্য তেওঁ বধ কৰিছে। শাল্য দন্তক বিদুৰত আদি কৰি, সবাহাংকু মাৰি নিবা বৈকুণ্ঠ নগৰী। এই সকলোকে মাৰি তেওঁ বৈকুণ্ঠলৈ লৈ যাব। প্ৰদ্যুম্ন ৰামাদি দ্বাৰা জীৱা বিনাশিবা, তাংকু কৃপা কৰি কৃষ্ণে বৈকুণ্ঠক নিবা। বাকী প্ৰদ্যুম্ন আৰু ৰাম আদিৰ দ্বাৰা, অৰ্থাৎ বলৰামৰ দ্বাৰা যিবিলাকক বিনাশ কৰিছে, সেইবিলাককো তেওঁ বৈকুণ্ঠলৈ নিয়াৰ ব্যৱস্থা কৰিছে। এইখিনিলৈকে আমাক কথাখিনি কৈছে। ইয়াৰ পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। কৃষ্ণ। হে ৰাম নিজ ৰূপে অৱতৰি, প্ৰভু ভগৱন্ত জগত নিস্তাৰ হেতু, যশস্যা থয়ন্ত। হে ৰাম কৃষ্ণ লীলা কহি বিধি, মননু হে ভংগ, নাৰদৰ উঠি গৈলা প্ৰেমৰ তৰংগ। এ ৰাম সৰ্বাংগে পুলক ভৈলা, আনন্দ হৃদয় প্ৰেম জল দুয়ো নয়, নৰপৰা বয়। এ ৰাম পাছে ব্ৰহ্মা পুনৰূপী, ভূয়াকী সুশান্ত, শুনা মুনিবৰ বুলি কহিবে লৈলন্ত। এ ৰাম কালে জগতৰ বুদ্ধি, কৰিৱ তহানি, বেদৰ অৰ্থক নপাই বেকয়ে প্ৰাণী। এ ৰাম হেৰ দেখি ব্যাসৰূপ, ভূয়া কৃপাময়, শাখা ৰূপে বিভাগকো ৰিবে বেদশয়। হে ৰাম দেৱক দিবেক দুখ, দৈত্য যজ্ঞ কৰি, তাক মোহিবন্ত হৰি বুদ্ধ ৰূপ ধৰি। হে ৰাম বৈষ্ণৱৰো পাশতনো, হিবে হৰি কথা,
হইবে ব্রাহ্মণ খব পাখণ্ড সর্বথা এরাম হইবে ক্ষুদ্র খব রাজা সমস্ত প্রজার শ্রাদ্ধ হোম বেদ মন্ত্র গুছিবে আচার এরাম তেবে কলি যুগ অন্তে প্রভু ভগবন্ত কল্কি রূপ ধরি জগ তেক শিখাৱন্ত কৃষ্ণ এইখিনিলৈকে পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে যে নিজৰ ৰূপে অৱতৰি প্ৰভু ভগৱন্ত জগত নিস্তাৰ হেতু যশস্যা থৈবন্ত অৰ্থাৎ ভগৱন্তই এই ধৰাধামত অৱতাৰ ধাৰণ কৰি দুষ্টক দমন কৰি সন্তক পালন কৰি নিজৰ যশস্যা জগতত বিস্তাৰ কৰিবৰ কাৰণে তেওঁ অৱতাৰ হয়। কৃষ্ণলীলা কহি বিধি মনে নোহে ভংগ নাৰদৰ উঠি গলা প্ৰেমৰ তৰংগ। গতিকে কৃষ্ণৰ কথা কৈ বিধি মানে ব্ৰহ্মা পৰম আনন্দিত হৈছে আৰু নাৰদেও এই কৃষ্ণ কথা শুনি আনন্দত উত্তাৱল হৈ উঠিছে। সৰ্বাংগ পুলক ভৈল আনন্দ হৃদয় প্ৰেম জল দুয়ো নয় নৰ পৰা বয়। যে ভগৱন্তৰ কথা শুনি তেওঁৰ মন পুলকিত হৈছে আৰু আনন্দৰ অশ্ৰু বৈ গৈছে। পাছে ব্ৰহ্মা পুনৰপি হুয়া কিছু শান্ত শুনা মুনি বৰ বুলি কহিবে লৈলন্ত। পুনৰ ব্ৰহ্মাই তেওঁক আকৌ হেৰা নাৰদ তুমি শুনা বুলি ক'বলৈ আৰম্ভ কৰিছে। কালে জগতৰ বুদ্ধি কৰিবন্ত হানি। যে কাল গতিশীল, কালৰ গতিত আমাৰ জীৱনৰ গতি সলনি হৈ থাকে। গতিকে সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰা গতিশীল, সমস্ত বস্তুৱেই গতিশীল। গতিকে এই গতিশীলতাৰ লগত আমি যাতে ধৰ্ম আচৰণ কৰি আমি উদ্ধাৰ হ'ব লাগিব। কাৰণ যুগে যুগে ধৰ্মৰ নীতি আদৰ্শবিলাক সলনি হৈ থাকে। সত্য যুগত যিটো ধৰ্ম ত্ৰেতা যুগত নাই, ত্ৰেতা যুগত যিটো ধৰ্ম দ্বাপৰ যুগত নাই, দ্বাপৰ যুগত যিটো ধৰ্ম কলি যুগত নাই। গতিকে যুগ অনুপাতে আমি ধৰ্ম আচৰণ কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে অকল যদিও অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছে, অসমৰ মানুহক ভাৰতৰ মানুহক সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজক উদ্দেশ্যি কোৱা নাই। তেওঁ বিশ্বৰ মানৱক উদ্দেশ্যি কৈছে। মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। অৰ্থাৎ যুগ অনুপাতে যিটো ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে ভগৱন্তই অৱতাৰ ধাৰণ কৰি, সেই যুগ ধৰ্মবিলাক আমি আচৰণ কৰিলেহে আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম। এতিয়া যুগ ধৰ্ম কি মাধৱদেৱে ঘোষাত লিখিছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। যে সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত ভগৱন্তৰ গুণ নামৰ বিনে দ্বিতীয় ব্যৱস্থা। দুজা মানে দুটা নিয়ম নাই। এতিয়া আমি উপলব্ধি কৰিব লাগিব যে আগৰ তিনিটা যুগত দুটা নিয়ম আছে নেকি? আছে। আমাৰ মহাপুৰুষ মাধৱদেৱে নাম মালিকাত উল্লেখ কৰিছে। সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ দশ নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱই। সত্য যুগত সকলো মানুহে যদিও যুগ ধৰ্ম অনুসৰি ধ্যান কৰিছিল, ধ্যানতেই তেওঁলোকৰ সমাপ্ত হোৱা নাছিল। ধ্যানৰ অন্তত ভগৱন্তৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ হৈছিল। গতিকে ধ্যান আগ নাম পাছ, দুটা নিয়ম। ত্ৰেতা যুগতো নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যজি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। দ্বাপৰ যুগতো নানান নিয়ম নীতি মানি যজ্ঞ কৰিছিল, কিন্তু যজ্ঞৰ অন্তত আকৌ ভগৱন্তৰ 8টা নাম ল'লেহে
যজ্ঞটো পূৰ্ণাংগ হৈছিল। তাতো দুটা নিয়ম, যজ্ঞ আগ নাম পাছ। দাপৰ যুগত নানান তন্ত্ৰ মন্ত্ৰে পূজা কৰে দাপৰত, হৰিৰ দ্বাদশ নাম জপয় সতত। নাম কীৰ্তন একে সাংগ কৰয় পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। দাপৰ যুগত সকলো মানুহে মানে পূজা কৰিছিল ভগৱন্তক, কিন্তু পূজাৰ অন্তত 12টা ভগৱন্তৰ নাম ল'লেহে পূজাটো পূৰ্ণাংগ হৈছিল। এই তিনিটা যুগত দুটা দুটা নিয়মৰ দ্বাৰা ধৰ্ম আচৰণ কৰিছিল। কলি যুগৰ মানুহক মাধৱদেৱে ভূয়সী প্ৰশংসা কৰি ঘোষাত লিখি থৈ গৈছে, ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। কলি যুগৰ মানুহবিলাক পৰম ভাগ্যৱান, তেওঁলোকে সকলো ধৰ্ম ঠেলা মাৰি থৈ নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে। গতিকে আগৰকেইটা যুগত ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাকো সাধয় সকল। আগৰকেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে নাম ল'লে সেই ফলৰ অধিকাৰী হ'ব পাৰে। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম, তৎ ফলং কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী, তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰাতকৈ হে পাৰ্বতী, এবাৰ ভগৱন্তৰ নাম ল'লে তুমি শতকোটি যজ্ঞ আৰু তীৰ্থৰ ফল লাভ কৰিব পাৰিবা। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম। শ্ৰুতি স্মৃতি পুৰাণেও কেৱল ৰাম নামকে প্ৰাধান্য দিছে। চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰৰ। চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰতেও কেৱল হৰি নামতেহে জীৱ তৰিব পাৰিব বুলি উল্লেখ কৰিছে। এই কথাবিলাকৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব, তেতিয়াহে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব। আমি কলিযুগৰ মানুহ হৈ ভাগৱতৰ বা ভগৱন্তৰ মুখৰ বাণীৰ প্ৰতি যদি গুৰুত্ব নিদি আজি তাৰিখত আপুনি তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰিব পাৰিব, সেইটো আপোনাৰ অধিকাৰ আছে। কিন্তু সেইটো কৰ্ম কৰি আমাৰ অৱস্থাটো 28,000 ঋষিৰ দৰে হ'ব। 28,000 ঋষিয়ে যদি কলিত যজ্ঞ কৰি বিফল হৈছে, আমি জানো সফল হ'ব পাৰিম? নিশ্চয় নোৱাৰোঁ। কিন্তু কথাটো আমি উপলব্ধি কৰিব লাগিব। উপলব্ধিহে আমাৰ জীৱনলৈ সংস্কাৰ কৰি আনে। পৰম্পৰাক ধৰ্মৰূপে মনাটো আমাৰ উচিত নহয়। কাৰণ মহাপুৰুষ শংকৰদেৱে কৈছে যে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। ই গতিশীল। যেনে আমি বুৰঞ্জীত পাইছোঁ যে আমাৰ উপৰি পুৰুষসকলে যেতিয়া ঘৰ বনাব নাজানিছিল, তেতিয়া মানে পৰ্বতৰ গুহাত বাস কৰিছিল, পাহাৰৰ গুহাত বাস কৰিছিল। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিল। জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল। পানী ফিল্টাৰ নাথাকোঁতে পুখুৰী নদীৰ পানী খাইছিল। এতিয়া জানো খাব? নাখায়। গতিকে যুগ পৰিৱৰ্তনশীল, সভ্যতা পৰিৱৰ্তনশীল, জীৱন পৰিৱৰ্তনশীল, নীতি নিয়ম পৰিৱৰ্তনশীল, মানে পৰম্পৰাও পৰিৱৰ্তনশীল। এতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে চব পৰম্পৰা মানিবও নালাগে আৰু চব পৰম্পৰা এৰিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবিলাক পৰম্পৰাত দৰ্শন আছে আৰু যিবিলাক পৰম্পৰাত বিজ্ঞান আছে, ই শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমি এই পৰম্পৰা আমি মানি চলিব লাগিব। কিন্তু যিবিলাক পৰম্পৰাত এইবিলাকৰ অভাৱ, সেইবিলাক পৰম্পৰা আমি এৰিব লাগিব। এইটোৱে হৈছে মহাপুৰুষ শংকৰদেৱৰ দৰ্শন আৰু গুৰুজনাৰ দৰ্শন আৰু আমাৰ ভাগৱতৰ দৰ্শন। দেৱক দিবেকে দুখ দৈত্য যজ্ঞ কৰি, তাকো মোহি বন্ত হৰি বুদ্ধ ৰূপ ধৰি। গতিকে দুষ্টক দমন যিকোনো প্ৰকাৰে তেওঁ কৰিব। গতিকে দৈত্যবিলাকে যজ্ঞ কৰি দেৱতাক দুখ দিয়াৰ কাৰণে যি প্ৰয়াস কৰিছিল, তেওঁ বুদ্ধ ৰূপ ধৰি সকলোকে মোহিত কৰি পেলাইছিল। বৈষ্ণৱৰো পাশত নুহিবে হৰি কথা, হৈবেক ব্ৰাহ্মণ হ'ব পাখণ্ডৰ সৰ্বথা। যে আমাৰ বৈষ্ণৱৰ মুখত হৰি কথা যেতিয়া বিনাশ হৈ যাব, নাইকিয়া হৈ যাব, আৰু তেতিয়া ব্ৰাহ্মণসকলো পাখণ্ডৰ স্বভাৱৰ হ'ব। এতিয়া ব্ৰাহ্মণ বুলি ক'লে ভগৱন্তৰ লগত অভিন্ন বুলি কৈছে। নাহিকে অন্তৰ ঈশ্বৰৰ ব্ৰাহ্মণৰ, শুনিওক সাৱধানে মহিমা বিপ্ৰৰ। আমাৰ চতুৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথুৱে এই কথাটো অৱগত কৰি থৈ গৈছে
হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে জীৱনত যদি শান্তি ল'ব খোজা, যদি জীৱনত উন্নতি কৰিব খোজা, তেতিয়াহ'লে ব্ৰাহ্মণৰ দেশ আচৰণ নকৰিবা। সোণাখামৰ ৰাজপনো মুহুৰ আদেশ, ব্ৰাহ্মণ কুলত চাৰা সমস্ত বিদ্যে। বোলে কিয়? নাহিকে অন্তৰ ঈশ্বৰৰ ব্ৰাহ্মণৰ, শুনিওক সাৱধানে মহিমা বিপ্ৰৰ। বিপ্ৰৰ চৰণ পদ্ম পূৰ্বতে আৰাধি, সাধিলন্ত হৰি আপোনাৰ নিজ সিদ্ধি। যে স্বয়ং ভগৱানেও বিপ্ৰৰ চৰণ পদ্ম সেৱা কৰিহে নিজৰ মনৰ অভীষ্ট পূৰণ কৰিছিল। আৰু ব্ৰাহ্মণ আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে আমি ব্ৰাহ্মণৰ বিদ্বেষ কৰিব নালাগিব। এই কথাৰ প্ৰতি স্বয়ং তেওঁৰ পৰম সখা অৰ্জুনে প্ৰশ্ন কৰিছিল যে, অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ, কাকো বুলি ব্ৰাহ্মণ ব্ৰহ্মজ্ঞ গুণৰ। যে তুমি যে কৈছা ব্ৰাহ্মণ আৰু তোমাৰ মাজত পাৰ্থক্য নাই বুলি, যে ব্ৰাহ্মণ কাক বোলে, ব্ৰহ্মজ্ঞ কোন? তেতিয়া কৃষ্ণ কৈছে, তুমি বৰ গূঢ় প্ৰশ্ন কৰিলা। সেহিকে ব্ৰাহ্মণ যিটো ব্ৰহ্মক চিন্তয়, ব্ৰহ্মক চিন্তিয়া মন নিষ্কামে ৰহয়, আনকো কৰাৱে ব্ৰহ্ম জ্ঞান প্ৰৱৰ্তন, তাকে সেই ব্ৰাহ্মণ বুলি কৰিবা পূজন। অৰ্থাৎ ব্ৰাহ্মণ কাক কৈছে? যি ব্ৰহ্মজ্ঞান আয়ত্ত কৰিছে আৰু আনক ব্ৰহ্মজ্ঞান প্ৰদান কৰিছে আৰু নিষ্কামভাৱে ঈশ্বৰত ভক্তি কৰিছে, সেই গুণবিশিষ্টসকলক ব্ৰাহ্মণ বুলি কৈছে। গতিকে ব্ৰাহ্মণ আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। বিপ্ৰ মানে আজি আমি চব বিপ্ৰ হৈ আছোঁ। বেদৰ মতে বেদোত ব্যাসে ভৱেত বিপ্ৰ, বেদৰ জ্ঞান যি পান কৰিব সেই গুণত বিপ্ৰ হৈ যাব। গতিকে ভগৱন্তইও ভকতৰ চৰণ পদ্ম সেৱা কৰিহে অভীষ্ট সিদ্ধি কৰিছে। এতিয়া আমি কলি যুগত কাৰো ঘৰলৈ ভগৱন্ত আহি আপোনালোকক নকয়হি আয়ুষ্মান ভৱ, ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব আৰু ঘৰখনৰ মংগল হ'ব। কোনে ক'ব? ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। সেই ভকতৰ আশীৰ্বাদ আমি ল'ব লাগিব। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ নিদিলে ঈশ্বৰে আমাক কৃপা নকৰে। কলি যুগৰ মানুহত কৃষ্ণক পাবলৈ হ'লে কোন পদ্ধতিৰে আমি যাব লাগিব, গীতা ভাগৱতত উল্লেখ কৰিছে। কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে, কলি যুগৰ মানুহ হিচাপে ঈশ্বৰক পাবলৈ হ'লে তোমালোকে ভক্তিৰ মাধ্যমেদি যাব লাগিব। আৰু সেই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আমি ভক্তিটো ভকতত কৰিব লাগিব। আৰু নিজৰ জন্ম দিয়া সন্তানকেইটাতকৈও ভকতৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি আদৰ অভ্যৰ্থনা আমাৰ অধিক হ'ব লাগিব। আৰু ভকতে যেতিয়া আপোনাৰ আচৰণ, আপোনাৰ মৰম, আপোনাৰ শ্ৰদ্ধাত যেতিয়া সন্তুষ্ট হৈ বৰ ভাল লাগিল বুলি আশীৰ্বাদ দিব, আৰু সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ, তেতিয়াহে ভগৱানে আমাক কৃপা কৰিব। গতিকে ভগৱানে কাৰো ঘৰত পোনপটীয়াকৈ আহি আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব, ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব বুলি ক'বলৈ নাহে। কোনে ক'ব? তেওঁৰ প্ৰতিনিধি ভকতে ক'ব। সেইকাৰণে সন্ত মহন্ত ভক্তসকলক ভগৱন্ত জ্ঞান কৰি আমি তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব লাগে। ল'ৰা ছোৱালীবিলাকক আশীৰ্বাদ ল'ব লাগে। আপোনাৰ ল'ৰাটো কোনোবা দিশত পঢ়া শুনাত যদি দুৰ্বলতা আছে, আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্তৰ ওচৰলৈ আনি আশীৰ্বাদ এটা ল'ব আৰু ক'ব, প্ৰভু কৃপা কৰি আশীৰ্বাদ অকণ দিয়ক, ল'ৰাটো অংকত বৰ বেয়া, ছোৱালীজনী ইংৰাজীত বৰ বেয়া, গতিকে নাতিটো বিজ্ঞানত বৰ বেয়া, ইত্যাদি ইত্যাদি। গতিকে কোনোবা বিষয়ত দুৰ্বলতাটো সচেতন পিতৃ মাতৃহে জানিব। কিন্তু ভাগৱতে কৈছে তুমি দুৰ্বলতা বুলি জানিলেই নহ'ব, তাক সবলতালৈ উত্তৰণ কৰিব লাগিব। কেনেকৈ? দৈৱ বশে যদি সাধুৰ সংগ পায়, নিস্তে জানা তাহাৰ স্বভাৱ দূৰ হয়। আজিৰ দৰে সাধুৰ সংগৰ আশীৰ্বাদে আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব। আপোনালোকে ভাগৱত শুনিলে জীৱনলৈ আমূল পৰিৱৰ্তন আহিব। ভাগৱতত এই কথা উল্লেখ কৰিছে, আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব, আৰু দুষ্ট মানুহ শান্ত হৈ যাব, আৰু দুখীয়া মানুহ ধনী হৈ যাব। গতিকে আপোনালোকৰ কোনোবা দুখীয়া মানুহ যদি ধনী হ'ব খোজে, ভাগৱত শুনিবই লাগিব। দুষ্ট মানুহ শান্ত হ'ব বিচাৰিলে ভাগৱত শুনিবই লাগিব।
বন্ধ্যা নাৰীয়ে সন্তান পোৱাৰ যোগ্যতা হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনিবই লাগিব। মৌকং কৰোতি বা চালং পংগু লংঘতে গিৰিং যত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। ভগৱানে কৈছে মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰিব, মোৰ কৃপা হ'লে খুৰাই পৰ্বত বগাব পাৰিব, মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখিব, মোৰ কৃপা হ'লে বন্ধ্যা নাৰীয়ে পুত্ৰ নাপাব। কিয়? মাত্ৰ আমাৰ বিশ্বাস লাগিব। ভাগৱতত কোৱা কথাবিলাকৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। গতিকে আমি ভগৱন্তত বিশ্বাস ৰাখি আমি কৰ্মবিলাক কৰিব লাগিব। ভগৱন্তই আমাক কৃপা কৰিব। যদি আপুনি তৰ্ক কৰে, যুক্তি তৰ্ক কৰে, ভগৱন্ত আপোনাৰ হৃদয়ৰ পৰা বহুত দূৰলৈ আঁতৰি যাব। এই তথ্য আমাক দিছে। হৈবে ক্ষুদ্ৰ খবৰ ৰাজা সমস্ত প্ৰজাৰ শ্ৰাদ্ধ হোম বেদ মন্ত্ৰ গুচিবে আচাৰ। এইবিলাকৰ সকলো এদিন নাইকিয়া হৈ যাব। দেৱে কলি যুগ অন্তে প্ৰভু ভগৱন্ত। যেতিয়া কলি যুগৰ অন্তত প্ৰভু ভগৱন্ত কল্কী ৰূপ ধৰি জগতকে শিখাইবন্ত। গতিকে কলি যুগৰ যিবিলাক বেয়া আচৰণ সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে কল্কী অৱতাৰ হ'ব। ভগৱন্তই কল্কী ৰূপে অৱতাৰ হ'ব আৰু হৈ পেলাই জগতক প্ৰকৃত শিক্ষা প্ৰদান কৰিব। এইখিনিলৈকে আমাক কৈছে। পৰৱৰ্তী পদে আমাক কি কৈছে আকৌ আমি পদবন্ধে আলোচনা কৰিম। কৃষ্ণ হে ৰাম দেৱ দত্ত ঘূতকত চুৰিয়া মুৰাৰী অধৰ্মিক কাটি অন্ত বিচাৰি বিচাৰি হে ৰামে হিমতে ধৰি হৰি বহু অৱতাৰ লোকক নিস্তাৰি কৃতি কৰিবা প্ৰচাৰ। এ ৰাম কহিলো সংক্ষেপে কিছু কৃষ্ণ গুণচয় বিস্তাৰি কহিবে মোৰ শক্য নাহি কয়। এ ৰাম নপায়ো অন্ত কহি মই হৰিৰ চৰিত সদকাদি হৰোৱাৰ নপাই পৰিমিত। এ ৰাম অনন্তে হাজাৰ মুখে অদ্ৰাপিও গান্ত তভু কৃষ্ণ চৰিত্ৰ নপান্ত অন্ত। এ ৰাম এতেকে যিমান লৱে আপোনাৰ মন সেহি মানে কৃষ্ণ গুণ কৰহু কীৰ্তন। এ ৰাম শুনা সভা সদ পদ হুয়া এক মন হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন। হে ৰাম কৃষ্ণ গুণে বিনে নাহি আনন্দৰ স্থান পৰম মধুৰ ৰস জানি কৰা পান। এ ৰাম সাধু সংগে কৃষ্ণ গুণ সৃজনে শুনয় কীতাৰ্থ হুয়তি নাহিকে সংশয়। হে ৰাম নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাম কৰ্ণে মুখে বিচ্ছেদন কত জুনাম। হে ৰাম ৰাতুল চৰণ দুই হৃদয়ে ৰহুক জনমে জনমে সাধু সংগ মোৰ হৌক।
এ রাম এহি কৃপা মুক কৃষ্ণ বাপক রিউক রাম রাম বোলা সবে দ্ৰুগতি গুচুক হৰি ৰাম ৰাম কৃষ্ণ মহাপুৰুষ গুৰুজনাই এই ভাগৱতৰ মাজেদি কিছুমান কাহিনী উপকাহিনীৰ জৰিয়তে আমাক জীৱনশৈলীৰ সুন্দৰ পথ প্ৰদান কৰি থৈ গৈছে। ইয়াত মাত্ৰ সংক্ষেপে উল্লেখ কৰিছে কি বুলি, যে তেবে কলি যুগ অন্তে প্ৰভু ভগৱন্ত কল্কী ৰূপ ধৰি জগতকে শিকাইবন্ত, যে কলি যুগৰ অন্তত প্ৰভু ভগৱন্তই কল্কী অৱতাৰ হৈ জগতৰ লোকক প্ৰকৃত শিক্ষা প্ৰদান কৰিব। খুব সংক্ষেপতে মাত্ৰ এই কথাটো কৈছে, কিন্তু দ্বাদশ স্কন্ধ ভাগৱতত এই কল্কী ক'ত অৱতাৰ হ'ব, এই বিস্তৃত বৰ্ণনা ভাগৱতৰ দ্বাদশ স্কন্ধত দিয়া আছে। আমাৰ মহাপুৰুষ গুৰুজনায়ো কীৰ্তনত উল্লেখ কৰিছে, কলিৰ শেষত হৈব কল্কী অৱতাৰ, কাটি চিন্দি মেলচক কৰিব বুন্দামাৰ, সবাকো বধিব বৌদ্ধ গণযত আছে, কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে। এই পদফাকিৰ যদি আমি বাহ্যিক দিশেৰে যদি আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে ইয়াৰ অৰ্থটো কেনেধৰণৰ হ'ব আপোনালোকক জানিবৰ কাৰণে বা উপলব্ধিৰ কাৰণে মই ক'ব বিচাৰিছোঁ, যে আমাৰ দাৰ্শনিক পণ্ডিতসকলে সময়বিলাক পল অনুপল দণ্ডৰ পৰা বান্ধি বান্ধি নি দিন মাহ বছৰ, তাৰপিছত যুগ, যুগৰ পিছত মহাযুগ, মন্মন্তৰ এনেকৈ নিবন্ধ কৰিছে। এতিয়া মহাপুৰুষ গুৰুজনাই ভাগৱত আৰু কীৰ্তনত উল্লেখ কৰা কলিৰ শেষত কল্কী অৱতাৰ হ'বলৈ হ'লে আমাৰ বাহ্যিক হিচাপটো কেনেকুৱা হ'ব আপোনালোকে অকণমান মনোযোগ দি শুনিব, যে আমাৰ সত্য দ্বাপৰ ত্ৰেতা কলি এই চাৰিটা যুগ, এই যুগবিলাকৰ সময় নিবন্ধ কৰি থৈছে। দাৰ্শনিক পণ্ডিতসকলে নিবন্ধ কৰা সময়ত মতভেদ আছে, কিন্তু মতভেদ থাকিলেও সকলোৰে লক্ষ্য আৰু উদ্দেশ্য একেটাই, যে একেটা কথাকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমাৰ বিভিন্ন ভাৱনাৰ দ্বাৰা তেওঁলোকে আমাক সময়বিলাক নিবন্ধ কৰি দেখুৱাইছে, যে আমাৰ কলিৰ পিছত কল্কী অৱতাৰ হ'বলৈ হ'লে আমাৰ কলিৰ বয়স পৰমায়ুস 4,32,000, দ্বাপৰৰ 8,64,000, ত্ৰেতাৰ 25,92,000, সত্যৰ 103,68,000 বছৰ। এই চাৰিটা যুগৰ বয়সৰ সমষ্টি হ'ব 142,56,000 বছৰ। তেতিয়া এটা মহাযুগহে হ'ব। তেনেকুৱা 71টা মহাযুগৰ অৱসান হ'লেহে এজন মনুৰ ৰাজত্বকাল হ'ব। তেনেকুৱা 14জন মনুৰ ৰাজত্বকালৰ অৱসান হ'লেহে ব্ৰহ্মাৰ এদিন হ'ব। তাৰপিছতে মহাপ্ৰলয় হ'ব। মহাপ্ৰলয় হ'লে এই তিনি তলৈকৰ সকলো জীৱ ভগৱন্তৰ উদৰত গৈ মহাপ্ৰলয়ত নিবাস কৰিব। এই মহাপ্ৰলয়ৰ নমুনাটো আমাৰ ভাগৱতত দিছে দ্বাদশ স্কন্ধত। প্ৰথমতে 100 বছৰ ৰ'দ দিব, ৰ'দ দি গোটেই জগতখন তাপত পুৰি ছাই কৰি পেলাব। তাৰপিছত 100 বছৰ ধাৰাসাৰ বৰষুণ হ'ব, বৰষুণ হৈ তিনি তলৈক গোটেই জলময় হৈ যাব। সকলো জীৱ গৈ তেতিয়া ভগৱানৰ উদৰত বাহ ল'ব। অকলচৰে আছো মই কৰোঁ কোনো কাজ, হৃদয়ৰ পৰা মায়াক পৰিলন্ত বাজ। তাৰপিছত আকৌ তেওঁ সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়িব। এইটো মই এটা আদৰ্শ বা নমুনা দিলোঁ। এতিয়া প্ৰশ্ন হ'ল যে 14 মনুৰ শেষ হ'লেহে আমাৰ মহাপ্ৰলয় হ'ব, ব্ৰহ্মাৰ এদিন হ'ব, তাৰপিছত প্ৰলয় হ'ব। এতিয়া আমাৰ ভাগৱতৰ মতে আমাৰ এতিয়া সপ্তম মনু বৈৱচ্ছতৰ ৰাজত্বকাল চলি আছে। এতিয়া কলি যুগৰ ভৰপক হৈছে আৰু 7জন মনুৰ কাল আছেই।
গতিকে আমি কিমানবাৰ কল্কি অৱতাৰ হ'বলৈ আহিব লাগিব মনত অনুমান কৰক আপোনালোকে। মই আকৌ কৈছোঁ কথাটো, বয়সৰ পৰিমাণটো, সময়ৰ পৰিমাণটো। কলিযুগৰ বয়স 4,32,000 বছৰ, দাপৰৰ 8,64,000 বছৰ, ত্ৰেতাৰ 25,92,000 বছৰ, সত্যৰ 103,68,000 বছৰ। এই চাৰিটা যুগৰ বয়সৰ সমষ্টি 142,56,000 বছৰ। তেতিয়া এটা মহাযুগে হয়। তেনেকুৱা 71টা মহাযুগৰ অৱসান হ'লেহে, মানে 71টা মহাযুগৰ অৱসান হ'লে এজন মনুৰ ৰাজত্বকাল হয়। তেনেকুৱা 14জন মনুৰ ৰাজত্বকালৰ অৱসান হ'লেহে ব্ৰহ্মাৰ এদিন হয়। তাৰপিছতহে মহাপ্ৰলয় হৈ পেলাই আমাৰ আকৌ এটা যুগৰ সূচনা হ'ব। তেতিয়াহ'লে কলিৰ শেষতো হৈব কল্কি অৱতাৰ, কাটি চিন্তি মেলচকো কৰিব বুন্দাবাৰ, সবাকো বধিব বৌদ্ধ গণযত আছে, কলিৰ শেষতো সত্য প্ৰৱৰ্তাই দেৱে পাছে। এই যুগটো চাবলৈ আমি কিমানবাৰ আহিব লাগিব। গতিকে এতিয়াই মহাপুৰুষে এইটো কিয় লিখিলে? তেতিয়াহ'লে মহাপুৰুষে ভুল লিখিলে নেকি বাৰু? নাই লিখা। মহাপুৰুষৰ দৰ্শনটো হৈছে এটা বাহ্যিকতা, এটা আধ্যাত্মিকতা, এটা মানে বহিৰ্জগত, এটা হৈছে অন্তৰ্জগত। আমি ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিবলৈ জানিব লাগিব। মনত ৰাখিব কথাটো। ভাগৱত ব্যাখ্যা কৰিবলৈ যাওঁতে 5টা প্ৰকাৰে কৰিব জানিব লাগিব। প্ৰথম শব্দাতিক, দ্বিতীয় পদাতিক, তৃতীয় আধ্যাত্মিক, চতুৰ্থ তাত্ত্বিক আৰু পঞ্চমত পৰমাৰ্থিক। এই পদ্ধতিৰে যদি আমি ভাগৱত ব্যাখ্যা কৰিব নাজানো, তেতিয়াহ'লে ভাগৱতৰ অৰ্থই আমাক বিপদত পেলাই দিব বা আমি বিপথে গুচি যাব লাগিব। গতিকে মহাপুৰুষ শংকৰদেৱে ইয়াত কল্কি অৱতাৰটো ক'ত হ'ব? দ্বাদশ স্কন্ধ ভাগৱতত দেখুৱাইছে। সম্বলপুৰ নামৰ এখন গাঁৱত বিষ্ণুযশা দ্বিজ, বেদশাস্ত্ৰত পাৰ্গত, নিয়ম নীতিত উদ্ধত, তেওঁ মহাভকত, তেওঁৰ ঘৰতহে কল্কি অৱতাৰ হ'ব বুলি কৈছে। মনত ৰাখিব কথাটো যে আমাৰ সম্বলপুৰ নামৰ এখন গাঁৱত, এতিয়া যদি আমাৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰী এজনক সোধা যায় সম্বলপুৰ ভাৰতবৰ্ষ ক'ত আছে, একে আশাৰে ক'ব বিহাৰত আছে, য'ত দস্যুৰাণী হেৰিয়াৰ আৱিৰ্ভাৱ হৈছে। এতিয়া ভৌগোলিকভাৱে এই সম্বলপুৰক লৈ প্ৰত্যেক ৰাজ্যই দাবী তুলিছে। বিহাৰে কৈছে আমাৰ তাত আছে, উত্তৰ প্ৰদেশে কৈছে আমাৰ তাত কৈছে, গুজৰাটে কৈছে আমাৰ তাত আছে, অসমে কৈছে আমাৰ তাত আছে। প্ৰত্যেকেই দাবী কৰিছে। কিয়? যিখন ৰাজ্যত ভগৱন্তৰ আৱিৰ্ভাৱ হ'ব। ভগৱন্তৰ আৱিৰ্ভাৱ হোৱা ৰাজ্যখন কিমান ভাগ্যৱান হ'ব লাগিব। সেইকাৰণে প্ৰত্যেকেই নিজৰ নিজৰ তাত আছে বুলি দাবী কৰিব খুজিছে। গতিকে সেইটো যি নহওক, আমাৰ ভৌগোলিকভাৱে ঐতিহাসিকভাৱে যে ক'ৰবাত সম্বলপুৰ আছে, এইটো চিৰ নিশ্চিত কথা। কিন্তু এতিয়া আমি সেইখন সম্বলপুৰ বিচাৰি গ'লে আমাৰ আচল অৰ্থটো বিচাৰি নাপাম। এতিয়া আমাৰ ভাগৱতৰ দ্বাদশ স্কন্ধত কল্কি অৱতাৰৰ স্থানটো কি বুলি কৈছে? সম্বলপুৰ গাঁও। এতিয়া এই সম্বলপুৰ গাঁওখন আমি বিচাৰিবলৈ হ'লে গীতালৈ যাব লাগিব। গীতাই কি বুলি কৈছে? অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। যে ভগৱন্তক ভজিব পৰা সম্বল মানুহৰ বাদে আনৰ হাতত নাই। গতিকে এই মানৱ দেহটোৱে হৈছে সম্বলপুৰ গাঁও। ইয়াক 9খন দুৱাৰযুক্ত নগৰ বুলিও চতুৰ্থ স্কন্ধত দেখুৱাইছে। আমাৰ চতুৰ্থ স্কন্ধত আমাক এইটো 9খন দুৱাৰযুক্ত এখন সুন্দৰ নগৰ বুলি দেখুৱাইছে। গতিকে এই সম্বলপুৰ হৈছে আমাৰ এই দেহ ৰাজ্যখন। গতিকে আমাৰ মানুহেহে ঈশ্বৰত ভকতি কৰিব পাৰিব। কিন্তু এই ভকতি কৰিবলৈ যাওঁতে সম্বলপুৰৰ যিজন বিষ্ণুযশা দ্বিজ, যিজন মূল মানুহ, সেইজন বিষ্ণুযশা দ্বিজ বুলি কৈছে। দ্বিজ কাক বোলে? জন্মন জায়তে শূদ্ৰম সংস্কাৰে দ্বিজম উচ্যতে। অৰ্থাৎ মানুহৰ জন্ম পাই যেতিয়া ঈশ্বৰত শৰণ লৈ ঈশ্বৰক যিদিনাখন জানিব, তেতিয়া আমাক দ্বিজ বুলি ক'ব, অৰ্থাৎ দ্বিতীয় জন্ম। আমাৰ প্ৰথম ক্ষুদ্ৰ, তাৰপিছত আমি দ্বিজ হ'ব লাগিব। অৰ্থাৎ আমি ঈশ্বৰত শৰণ লৈ ঈশ্বৰক জানিব লাগিব, তেতিয়া আমাৰ উপাধিটো হ'ব দ্বিজ। কিন্তু দ্বিজ হ'লেই নহ'ব, বিষ্ণুযশা দ্বিজ হ'ব লাগিব।
আপুনি শৰণ ভজন ল'লেই নহ'ব, শৰণ ভজন অনুশীলন কৰিব লাগিব। শৰণ ভজনক আপুনি অনুশীলন কৰি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব। তেতিয়া আপুনি কি হ'ব? বিষ্ণু যশা দ্বিজ নিয়ম নীতিত ঊৰ্ধত। আপুনি মানে শৰণ লৈ শৰণ পালন কৰিলেই নহ'ব, নীতি নিয়মবিলাক মানিব লাগিব। আমাৰ নীতি নিয়মবিলাক বান্ধি থোৱা আছে আমাৰ ভাগৱতত, মানে আমাৰ 8 প্ৰকাৰ সদাচাৰ বান্ধি থোৱা আছে। মনত ৰাখিব কথাটো। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ মানিলেহে আপুনি ভকত হ'ব। এই 8 প্ৰকাৰ সদাচাৰ নমনাজন শৰণ ভজনীয়া হ'লেও ভকত হ'ব নোৱাৰে, আৰু তেওঁ স্বাস্থ্য মানে নিৰোগীকৈ ৰাখিব নোৱাৰে, আৰু আয়ুস বৃদ্ধি কৰিব নোৱাৰে। মনত ৰাখিব কথাটো। গুৰুজনাৰ দিনত কেইবাজনো আতাপুৰুষে গুৰুজনৰ পৰা ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য এটা আছিল কি? গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক সকলো শিকি লৈছিল। শিকাওঁতা মাধৱ পুৰুষ 107 বছৰ জীয়াই থাকিল, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল, কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰাম আটা 140 বছৰ, আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বৃদ্ধি কৰিছিল। আমাক ভগৱানে দিয়া বয়স 100 বছৰহে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত আমাৰ 100 বছৰহে। তৎসত্ত্বেও আমি উঠি অহা বহুত প্ৰজন্মই, আমাৰ সমাজৰ বহুত লোকে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আগতে আমাৰ পৰা বিদায় লৈছে। কিয়? ইয়াৰ মূল কাৰণটো হৈছে যে ভাগৱতৰ এই সদাচাৰ নিয়মখিনি আমি উঠি অহা প্ৰজন্মক দিব পৰা নাই, বা তেওঁলোকে লোৱা নাই। গতিকে ভাগৱতত উল্লেখ কৰা 8 প্ৰকাৰ সদাচাৰ এৰি কোনো মানুহে 100 বছৰ ভোগ কৰিবলৈ নাপায়। মনত ৰাখিব কথাটো। এই নিয়মবিলাক আমি দিব লাগিব। সেইকাৰণে দ্বাদশ স্কন্ধ ভাগৱতত কল্কি অৱতাৰৰ স্থানটো কৈছে সম্বলপুৰ নামৰ গাঁও, বিষ্ণু যশা দ্বিজ মানে নীতি নিয়মত ঊৰ্ধত, তেওঁ মহাভকত, তেওঁৰ ঘৰতে কল্কি অৱতাৰ হ'ব। আৰু কল্কি অৱতাৰ হোৱাৰ লগে লগে দেৱদত্ত ঘোঁৰাত উঠি তীক্ষ্ণ খান্দা লৈ সমস্ত দুষ্টবিলাকক খণ্ড খণ্ডকৈ কাটি এই পৃথিৱীখনলৈ শান্তি নমাই আনিব, সত্য যুগ নমাই আনিব। ইয়াৰ আচল তাৎপৰ্যটো হৈছে যে আমি চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ হৈ আমি শৰণ ভজন লৈ নীতি নিয়ম মানি আমাৰ বেদশাস্ত্ৰত পাৰ্গত, তেওঁ বেদশাস্ত্ৰত পাৰ্গত, ভাগৱতত উল্লেখ আছে বেদশাস্ত্ৰত পাৰ্গত। অৰ্থাৎ আপুনি শৰণ ভজন লৈ যদি ঘোষা মুখস্থ নকৰে, আপুনি ঈশ্বৰৰ সেৱা কেনেকৈ কৰিব? 1000 এফাকি ঘোষা মহাপুৰুষ মাধৱদেৱে ঈশ্বৰক উপাসনা কৰি এই সংসাৰৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে 1000 এফাকি ঘোষাৰে আমাৰ নামঘোষা লিখি থৈ গৈছে, যিখন শাস্ত্ৰ পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ বুলি উল্লেখ আছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। সকলো সাৰ বস্তু ঘোষাত আছে। আপুনি জীৱন্ত অৱস্থাত যদি 1000 এফাকি ঘোষাৰ তাৎপৰ্য আহৰণ কৰিব পাৰে, পৃথিৱীত দ্বিতীয় ব্যক্তি নোলাব যিজনে আপোনাক তৰ্কযুদ্ধত পৰাজিত কৰিব পাৰিব। ইমান মাহাত্ম্য আছে। গতিকে 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষাও যদি মুখস্থ থাকে, তেতিয়াও আমি তৰি যাব পাৰিম। এই 1000 এফাকি ঘোষাৰ পৰা যদি এফাকি ঘোষাও আমাৰ কাৰোবাৰ মুখস্থ নাথাকে, তেওঁ কেনেকৈ তৰিব? তেওঁ কেনেকৈ উদ্ধাৰ হ'ব? নহ'ব। সেইকাৰণে আমাৰ বেদশাস্ত্ৰত পাৰ্গত, নিয়ম নীতিত ঊৰ্ধত, তেওঁ মহাভকত। ভকতৰ ঘৰতহে কল্কি অৱতাৰ হ'ব বুলি দ্বাদশ স্কন্ধ ভাগৱতত উল্লেখ আছে। গতিকে এতিয়া দ্বাদশ স্কন্ধ ভাগৱতত ভকতৰ ঘৰত কল্কি অৱতাৰ হ'ব। অৱতাৰ হৈ তেওঁ দেৱদত্ত ঘোঁৰাত উঠিব। কল্কি আমাৰ হৈছে কি? ভক্তি। মনত ৰাখিব দেই। আমাৰ ভক্তি উদয় হ'লে আমাৰ মনটো দেৱদত্তলৈ উত্তৰণ হ'ব। ঘোঁৰা মানে আমাৰ বাহ্যিক জগতত ঘোঁৰাতকৈ বেগী জন্তু নাই। আমাৰ এই দেহ জগতখনত মনতকৈ বেছি বেগী বস্তু নাই। মনক ঘোঁৰাৰ লগত তুলনা কৰিছে। কিন্তু সেইটো ঘোঁৰা কেনেকুৱা হ'ব লাগিব? দেৱদত্ত ঘোঁৰা হ'ব লাগিব। কল্কি অৱতাৰ হোৱা ঘোঁৰাটো দেৱদত্ত হ'ব লাগিব। দেৱদত্ত মানে ঘোষাত লিখিছে
শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি লয়া ভজা কৃষ্ণ পাওঁ। আমাৰ মন ভাৱ চিতবিলাক যেতিয়ালৈকে শুদ্ধ নহ'ব তেতিয়ালৈকে আমি ঈশ্বৰৰ ভক্তি শুদ্ধভাৱে কৰিব নোৱাৰিম। গতিকে আমাৰ মনটো দেৱদত্ত ঘোঁৰালৈ উত্তৰণ কৰিব লাগিব। কাৰণ আমি এতিয়া নৰত্ব পাইছোঁ, তাৰপিছত আমি আজিৰ দৰে সাধুৰ সংগত শাস্ত্ৰ শুনি নিজকে দেৱত্বলৈ উত্তৰণ কৰিব লাগিব। তাৰপিছত ব্ৰহ্মত্বলৈ উত্তৰণ হ'ব লাগিব, আৰু ব্ৰহ্মত্বলৈ উত্তৰণ হ'লে আৰু আমি ঘূৰি আহিব নালাগে, পৰম ব্ৰহ্মত আমি বিলীন হৈ যাব পাৰিম। গতিকে নৰত্ব, দেৱত্ব, ব্ৰহ্মত্ব এইটো আমি নিজে নিজক উত্তৰণ কৰি লৈ যাব লাগিব। আৰু উত্তৰণ কৰিবলৈ আজিৰ দৰে সাধুৰ সংগৰ জৰিয়তে আমি নিজক সংস্কাৰ কৰিব পাৰিম, নহ'লে আৰু আমাৰ বিকল্প নাই। এতিয়া তীক্ষ্ণ খান্দা হ'ল কি? হৰি নাম খান্দা ধৰি কাটা মন বৈৰী। আমাৰ এই মনৰ বেয়া ভাৱবিলাকেহে মৰাৰ কথা কৈছে আধ্যাত্মিকভাৱে। বাহ্যিকত কিন্তু অসুৰবিলাকক দেখুৱাইছে, দুষ্ট খতচুৰবিলাকক দেখাইছে যে কল্কি অৱতাৰ হৈ ঘোঁৰাত, দেৱদত্ত ঘোঁৰাত উঠি তীক্ষ্ণ খান্দা লৈ সমস্তবিলাকক খণ্ড খণ্ডকৈ কাটি কলিৰ পৰা আমাৰ জগতখনক সত্যলৈ ৰূপান্তৰ কৰি দিব। অৰ্থাৎ আমাৰ মনটো সত্যলৈ আমি ৰূপান্তৰ কৰিব লাগিব। কেনেকৈ? হৰিনাম খান্দা ধৰি কাটা মন বৈৰী। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদভাৱ। এই আসুৰিক ভাৱবিলাক আমি যেতিয়ালৈকে মনৰ পৰা আঁতৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি সত্যক প্ৰৱৰ্তন কৰিব নোৱাৰিম। সেইকাৰণে দ্বাদশ স্কন্ধত কৈছে, দূৰভ হৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। গতিকে আমাৰ মনৰ পৰা এই বেয়া ভাৱবিলাক যেতিয়ালৈকে আঁতৰাব নোৱাৰিম তেতিয়ালৈকে আমি সত্য প্ৰতিষ্ঠা কৰিব নোৱাৰিম। আচল কল্কি হৈছে ভক্তি, মনত ৰাখিব কথাটো। এই ভক্তিৰ দ্বাৰাহে আমি মনটো পৰিশোধন কৰিব পাৰিম। সেইকাৰণে ইয়াত কি বুলি কৈছে যে কল্কি অৱতাৰ হৈ দেৱদত্ত ঘোটকত চৰিয়া মুৰাৰী, মানে আমাৰ মনত ভগৱন্ত প্ৰতিষ্ঠা হৈ যাব লাগিব, আমাৰ মনটো পবিত্ৰ হৈ যাব লাগিব। অধৰ্মিক কাটিবন্ত বিচাৰি বিচাৰি, আমাৰ যিবিলাক অধৰ্মী ভাৱ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, এইবিলাক আমি মানে ঈশ্বৰৰ ভক্তিৰ দ্বাৰা নাইকিয়া কৰি দিব লাগিব। সেইকাৰণে উদ্ধৱক কৈছে, তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমৎ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই হে উদ্ধৱ, মই প্ৰয়াণৰ পিছত তোমাৰ মাজতে থাকিম। ক'ত থাকিম? মই শব্দ ব্ৰহ্ম, বাক্যৰ ব্ৰহ্মৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যেতিয়া তুমি শ্ৰৱণ কৰিবা, কীৰ্তন কৰিবা, দৰ্শন কৰিবা, সেৱা কৰিবা, তোমাৰ এই কলি ভাৱবিলাক মই নাইকিয়া কৰি দিম, পাপ ভাৱবিলাক মই নাইকিয়া কৰি দিম। গতিকে আমাৰ তৃণমূল ঘৰখন, আমাৰ পৰিয়ালটো, আমাৰ সমাজখন আমি যদি সংস্কাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে এই কৰ্ম আঁচনি আপোনালোক প্ৰত্যেকেই ল'বই লাগিব। কাৰণ ভাগৱতৰ নীতি আদৰ্শ এৰি কোনো পৰিয়াল, কোনো ব্যক্তি শুদ্ধ হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। এই তথ্য আমি ইয়াৰ পৰা বুটলি ল'ব লাগিব। গতিকে কৈছে যে অধৰ্মিক কাটিবন্ত বিচাৰি বিচাৰি এহিমতে হৰি বহু অৱতাৰ, এইধৰণে বহুত অৱতাৰ ধাৰণ কৰি লোকক নিস্তাৰি কীৰ্তি কৰিব প্ৰচাৰ। গতিকে ইয়াত তেওঁ কীৰ্তি ৰাখি থৈ যাব। কহিলোঁ সংক্ষেপ কিছু কৃষ্ণ গুণ ছয়। এইটো মাত্ৰ চমুভাৱেহে কৈছোঁ বুলি কৈছে। এইটো চমুকৈ কৈছোঁ, বিস্তৰি কহিবে মোৰ শক্য নাহি কয়, যে মই বিস্তৰভাৱে কোৱাৰ শক্তি মোৰ নাই। ইয়াত এইটো কি বুজাইছে? দাস্যত্ব ভাৱ, যে আমি যিমান জ্ঞানী হ'লেও আমি নাভাবিব মোতকৈ আৰু গাঁওখনত জ্ঞানী মানুহ নাই, মোতকৈ আৰু জনা মানুহ নাই, মোতকৈ ধনী মানুহ নাই, মোতকৈ সম্পদশালী মানুহ নাই। এই ভাৱটো যাতে আমাৰ কোনোদিন মনলৈ আহিবলৈ নিদিব। আপোনাৰ যদি গাঁওখনৰ ভিতৰত মই বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত বুলি আপুনি অভিমান কৰে, আপুনি জীৱনত কেতিয়াও ভক্তি কৰিব নোৱাৰে। সেইকাৰণে আমাৰ বেদত উল্লেখ আছে, জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই পাঁচটা বেয়া ভাৱে, অহংকাৰ ভাৱে আমাক ভগৱন্তত ভক্তি কৰিব নিদিয়ে।
ই জাতি মই গাঁওখনৰ ভিতৰত উচ্চ জাতিৰ মানুহ বুলি যদি জাতিক লৈ কোনোবাই গৰ্ব কৰে সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰিব বিদ্যা মই গাঁওখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ আৰু দ্বিতীয় নাই পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰে মহতঞ্চ মোতকৈ ধনী মানুহ আৰু দ্বিতীয় নাই গাঁওখনত এই বুলি যদি পাৰ্থিৱ সম্পদক লৈ কোনোবাই অভিমান কৰে তেনে অভিমান থকা মানুহে সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে ৰূপ চেহেৰা ভাল হ'লেও আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে ক'লা মানুহৰ ফালে নাচাই মাতিবই নোখোজে তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই তাৰমানে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱন্তৰ বেছি সময় নালাগে